ক'ব লাগিব, কিমানজন আছে সেইখিনি ক'ব লাগিব, কিমান বিঘা মাটিত আছে সেইখিনি ক'ব লাগিব। এই ধৰণে আমি গোটেই সমস্যাখিনি উলিয়াই আনিব লাগে। উলিয়াই আনি চৰকাৰৰ পৰা বিভাগে বিভাগে আমাৰ সভাপতি আৰু মোৰ অধীৰ যোগেদি মানে পঠিয়াব লাগে। বিশেষ আৰু কাম নাই, কিন্তু কাম নাই বুলি ক'লে বিশেষ কাম নাই বুলি এইটো এটা ডাঙৰ কাম, ডাঙৰ কাম। এক প্ৰকাৰে জড়িত টাইপৰ নহয়। পুখুৰী চুখুৰী আছে চাগে আমাৰ চবৰে, মইতো যোৱা নাই এতিয়া, আছে উলিয়াব। তাৰপৰা এগ্ৰিকালচাৰ বিভাগতো এই ক্ষেত্ৰতো উলিয়াব। আমি সহায় কৰিব পাৰোঁ। কিহৰ অভাৱত ধৰি লওক আমাৰ বিঘা বিঘা মাটি পৰি আছে, কিহৰ অভাৱত পৰি আছে, কিয় কি পাচলি কৰিব পৰা নাই, ধান খেতি কৰিব পৰা নাই, তাত কি কৰিলে আমি ধান খেতি কৰিব পাৰিম, কি কৰিলে আমি পাচলি খেতি কৰিব পাৰিম, কি ধৰণে আমাৰ হেৰি কিহৰ কাৰণে উপকৃত হ'ব। মীন পালনৰ ক্ষেত্ৰতো এনেকুৱা, পুখুৰী এটা আছে পথাৰ মাজত, পথাৰে আৰু পুখুৰীয়ে সমান, তাত মাছ পুহিও লাভ নাই, তাত পাৰ লাগিব, তাৰপৰা ফেঞ্চিং লাগিব, গছ গছনি লাগিব, চাং লাগিব। এই চাঙৰ ওপৰত আমি তাতে আকৌ নেমু বাৰী কৰিব পাৰোঁ, কলবাৰী কৰিব পাৰোঁ, এই ভাবোঁ। সেই ধৰণে আৰু কি কি আছে ন আমাৰ, যিয়েই নহওক আপোনালোকে গাঁৱত বুজি পাইছে, আপোনালোকে নিজে উলিয়াব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো ইমান প্ৰব্লেম নাই মই ভাবোঁ। আজিকালি স্বাস্থ্য বহুত সজাগ। আমাৰ তাত হেৰি চাব চেণ্টাৰ আছে বাইদেউ, ডেইলি খোলে নে ডক্টৰ কেতিয়াবা আহেনে? আহেনে? আজিকালি চাগে চাব চেণ্টাৰত ডক্টৰ প্ৰায়ে আহে, আৰু বেজি চেজি চিটা চিটা দিয়া ব্যৱস্থা কৰি থাকে ন। আৰু স্কুলটো ঠিকে আছে চাগে, চৰকাৰী স্কুল আমাৰ আছে নাই? মানে LP, ME, হাই তিনিটাৰ ভিতৰত কি কি আছে? LP, হাই স্কুল বেলেগলৈ যাব লাগে, কি কথা লাগিব লাগে। আৰু কি আছে আমাৰ ইৰিগেশ্যনৰ ক্ষেত্ৰত পথাৰৰ মাজত নলা চলা কিবা কথা আছে নেকি? আৰু এটা বস্তু আছে, আৰু এটা বিভাগ আছে আমাৰ গাঁৱৰ ৰাইজে প্ৰায় নেজানে মই জনামতে, সেইটো হ'ল চেৰিকালচাৰ বিভাগ। পলু পোহা, মুগা পহু, এৰী পলু, মুগা পলু, এনেকুৱা সেইটো নেজানেই চাগে আমাৰ গাঁৱৰ ৰাইজে। সেইটো এটা যে বহুত দামী খেতি মানে। যিয়ে আছে সেইখিনি চব সোমাব, যিয়ে আছে আমি শুনিব লাগে। কিন্তু এই যে চেৰিকালচাৰ যিটো পলু, কিন্তু পলু খাবলৈ পৰা মজা, বেলা খাবলৈ দামো ন, এইটো আমাৰ তাত কৰিব নোৱাৰে নেকি? দিছিলে, আজিকালি নাই, সেইটো চেৰিকালচাৰ বিভাগটো নাই এতিয়া। এই গছ হেৰি কি কেঁচে গছ আমাৰ ধৰিয়া হাতীখনত নাই দিয়া, কিন্তু এই শ্ৰীমুলা পঞ্চায়তত এখন চুমনি হেৰি বাৰী আছে, কিন্তু তাত হেৰি নাই, এনেই বাৰীখনহে চেৰিকালচাৰ কৰিছে। বিভাগটো এনেই দৰমহা পাই আছে, তাত পঢ়িছিলে আমি এই ধৰণে কিভাগে উপকৃত হ'ব পাৰে, ৰাইজক কৰিব পাৰোঁ তাৰ সমস্যাখিনি এতিয়াই বৰকৈ কৈ নিদিব। প্ৰথমে অসুবিধাখিনি আপোনালোক দুইজনে আৰু কোনোবা যদি আছে আপুনি জ্ঞাত কৰি দিব। আমাৰ যেনেকৈ জীৱিকা সখী আছে, কৃষি সখী আছে নহয়, পশু সখী আছে, এইকেইজনক লৈ আলোচনা কৰিব না আপুনি। আপোনাৰ ঘৰতে মাতি ল'ব না, বাইদেউ কোনোবা দিন সময়ত আপুনি বাইদেউ আৰু কৃষি সখী আছে নাই আমাৰ তাত? কৃষি সখী, পশু সখী আছে নহয়। তো যিয়ে নহওক এইখিনিৰ ওপৰত আপোনালোকে কিছু আলোচনা কৰি আৰু এই মাহটো শেষৰ ফালে অলপ এটা তালিকা প্ৰস্তুত কৰি দিব। ৰাস্তা নহয়, ৰাস্তাৰ এনৰেগাটো ৰাস্তা উঠাই দিছে, এই এনৰেগাটো আমাৰ 15তো ৰাস্তা উঠাই দিছে। এনৰেগা দিয়ে বাৰু, আকৌ গেভেল চেভেল নিদিয়ে চাগে, কিবা নলা নৰ্দমা এইবিলাক পাৰিব। ৰাস্তাটো আজিকালি PWD ৰুৰেলত গুচি গৈছে, PWD গুচি গৈছে। আৰু চৰকাৰৰ এটা ভালেই সিদ্ধান্ত, ৰাস্তাটো মানে কি আমি বনালেও মানে সেই চেৰেকা চৌকা লেভেল কে চুপাৰমান পেলাই আমি এৰিলোঁ, কিন্তু PWD আজিকালি প্ৰেফাৰ ব্লক বা পিচ ৰাস্তা বনোৱাৰ মানে ভালকৈ উন্নত প্ৰকাৰত বনাব বিচাৰিছে। সম্ভৱ নহ'বও পাৰে ক'ৰবাত, ঠিক আছে। কিমান ওলাব আমাৰ